আপোনাসৱৰ জ্ঞাত যে স্বৰ্গদেউ চাওলুং চুকাফাৰ দ্বিতীয় অস্থায়ী ৰাজধানী হিচাপে পৰিচিত ধেমাজি জিলা সদৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগৰ পশ্চিম ধেমাজিস্থিত আজোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাবুং ৰাজভেটি আহোমসকলৰ এক ঐতিহাসিক তীৰ্থস্থান। বৰ্তমান অসম চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আৰু হাবুং উন্নয়ন পৰিচালনা সমিতিৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলশ্ৰুতিত এই হাবুং ৰাজভেটিত এটি সৰ্ববৃহৎ চাউচেৰেন আৰু সৌলুং হফিৰ গঢ় লৈ উঠিছে, যিয়ে ঐতিহাসিক হাবুঙৰ মাটিৰ সম্পৰ্কত 1 নম্বৰতে বিভাগীয় তথ্য অনুসৰি ঐতিহাসিক হাবুং চৌহদৰ মুঠ মাটিকালি 285 বিঘা। ইয়াৰ ভিতৰত 159 বিঘা মাটি থকাৰ বিপৰীতে বাহিৰগড়ৰ ভিতৰত 126 বিঘা মাটি আছে। কিন্তু অতি পৰিতাপৰ কথা যে চৰকাৰী অমনোযোগিতা আৰু বিভিন্ন অগ্ৰাহী মনোভাৱৰ ফলত এই বৃহৎ পৰিসৰ মাটি এক বৃহৎ অংশ বিভিন্ন লোকৰ বেদখলকৃতভাৱে নিজৰ দখলত ৰাখিছে। 2006 চনৰ ধেমাজি ৰাজস্ব কাৰ্যালয়ৰ এক তথ্য অনুসৰি 66 বিঘা 64 বিঘা 4 কঠা 19 সোঁতা মাটি অনৈতিকভাৱে বিভিন্নজনৰ নামত ম্যাদী কৰিছে। আনহাতে 34 বিঘা 1 কঠা 6 লোচা মাটি 1 চনা হিচাপে বিভিন্নজনৰ অনৈতিকভাৱে ভোগ দখল কৰি ৰাখিছে। এইদৰে 159 বিঘা 2 কঠা 9 লোচা মাটি চৰকাৰী হৈ আছে যদিও বিভিন্নজনৰ অনৈতিকভাৱে বেদখল কৰি এই বৃহৎ পৰিমাণৰ মাটি তেওঁলোকৰ বুলি দাবী কৰি আহিছে। একেদৰে 1 বিঘা 13 লোচা মাটি চিলিং আবণ্টিত মাটি আৰু 21 বিঘা 1 কঠা 6 লোচা মাটি সংৰক্ষিত ভূমি হিচাপে আছে। যিহেতু অসম চৰকাৰে ঐতিহাসিক হাবুঙক এক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে বৰ্তমান বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে আৰু এই সমুদায় আঁচনি হাবুঙৰ মুঠ 285 বিঘাৰ মাটি সামৰি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে। এনেস্থলত অনৈতিকভাৱে বেদখলকৃতভাৱে বিভিন্নজনৰ দখলত থকা মাটিসমূহ অধিগ্ৰহণ কৰি এইসমূহ আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। সেয়েহে এইসমূহ ভূমি বেদখলকাৰীসকলৰ সৈতে বিভিন্ন সময়ত সংঘাত সৃষ্টি হৈছে আৰু আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বাধা আহি পৰিছে। সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে ঐতিহাসিক হাবুঙৰ মাটিৰ সমস্যাটো শীঘ্ৰে নিষ্পত্তি কৰিবলৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক অনুৰোধ জনাইছোঁ। এই সন্দৰ্ভত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কেইবাবাৰো প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। ঐতিহাসিক হাবুং চৌহদৰ পৰিদৰ্শনৰ সময় প্ৰায় 8 বজাৰ পৰা বিয়লি 4 বজালৈ। প্ৰতিগৰাকী দৰ্শনাৰ্থীয়ে ঐতিহাসিক হাবুং চৌহদৰ ভিতৰত স্বচ্ছ অভিযানৰ কাৰ্যসূচী সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। ঐতিহাসিক হাবুঙত পৰিদৰ্শনৰ কালত প্ৰতিগৰাকী দৰ্শনাৰ্থীয়ে হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ বাধ্য থাকিব। পৰিদৰ্শনৰ কালত দৰ্শনাৰ্থীৰ দ্বাৰা ঐতিহ্যমণ্ডিত হাবুং চৌহদৰ হোৱা যিকোনো ধৰণৰ ক্ষয়ক্ষতি আৰু সেই ক্ষতিপূৰণৰ বাবে দৰ্শনাৰ্থীসকলে সম্পূৰ্ণ দায়বদ্ধ থাকিব। ঐতিহাসিক হাবুং চৌহদৰ ভিতৰত কেৱল আহোমৰ পৰম্পৰাগতভাৱে ব্যৱহৃত পানীয় লোকলাও সাঁজহে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰিও অন্যান্য জনগোষ্ঠীয় পানীয় চুলাই মদ বিয়েৰ বিলাতী সুৰা আদি মাদক দ্ৰব্য সেৱনৰ আৰু গুটখা ধঁপাতযুক্ত সামগ্ৰী ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। ধৰ্মীয় উপাসনাস্থলী হিচাপে ঐতিহাসিক হাবুং চৌহদৰ শান্তি বাতাবৰণ বৰ্তাই ৰখাৰ আৰু শব্দ প্ৰদূষণৰ ৰোধৰ স্বাৰ্থত চৌহদৰ ভিতৰত উচ্চ শব্দ প্ৰাবল্যৰ সকলো ধৰণৰ শব্দযন্ত্ৰ ছাউণ্ড ছিষ্টেমৰ ব্যৱহাৰ আৰু অশালীন নৃত্য প্ৰদৰ্শন আদি সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। ওপৰৰ উল্লেখিত নীতি নিৰ্দেশনা আৰু নিষেধাজ্ঞাসমূহ অমান্য কৰিলে ইয়াক এক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে আইনৰ নিৰ্দিষ্ট ধাৰা অনুসৰি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। প্ৰদান কৰি আছে হাবুঙত ৰূপায়ণ কৰি। তেনেস্থলত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে মাটিৰ সমস্যা। হয়নে? মাটিৰ সমস্যাটো চৰকাৰে পাৰিব, এইটো হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে তাক সহযোগ কৰিব পাৰিব, কিন্তু হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে এইটো কৰা কাম নহয়। গতিকে আজিৰ সংবাদ মাধ্যমৰ জৰিয়তে হাবুং উন্নয়ন পৰিচালনা সমিতি এইটোও ক'ব বিচাৰে, চৰকাৰ আচলতে জনাব খুজিছে, জিলা প্ৰশাসনক জনাব খুজিছে, অতি সোনকালে হাবুঙৰ যি 285 বিঘা মাটিৰ যিটো সমস্যা আছে, এই সমস্যাটো যাতে বিভাগীয়ভাৱে তেওঁলোকে নিষ্পত্তি কৰি দিয়ে আৰু হাবুঙক
যদি সঁচাকৈ বিশ্ব দৰবাৰত উন্নত আমাৰ এখন মানুহৰ এখন পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ বা হয়, তেতিয়াহ'লে এই ক্ষেত্ৰত ধেমাজি জিলা প্ৰশাসন তথা অসম চৰকাৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব মাটিৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত। তেওঁলোকক আমি কোৱা নাই যে মাটিখিনি উচ্ছেদ কৰক, সেইটোও কোৱা নাই। যি প্ৰক্ৰিয়াৰে গ'লে সুবিধা হয়, যদি ক্ষতিপূৰণ দিব লাগে মানুহখিনি, আমাৰ গোটেই ওচৰ চুবুৰীয়া মানুহখিনিতো সন্মিলিত প্ৰচেষ্টা লাগিব। এই মানুহখিনিৰ সন্মিলিত প্ৰচেষ্টা অবিহনে হাবুংখনৰ উন্নতিত কেতিয়াও আগবাঢ়িব নোৱাৰে। যিহেতু চব আমাৰ লোকেল মানুহখিনি বিশেষকৈ লাগিব, দূৰৰ মানুহে ইয়াত কাম কৰিব নোৱাৰে। গতিকে সেই মানুহখিনিক কেনেধৰণে সন্তুষ্ট কৰি তেওঁলোকৰ যি ক্ষতিপূৰণ প্ৰাপ্য আছে চৰকাৰে তেওঁলোকক দিয়ক, আৰু হাবুঙৰ মাটিখিনি তেওঁলোক চৰকাৰীভাৱে হাবুং ঐতিহ্য ক্ষেত্ৰৰ নামত প্ৰদান কৰক, সেইটোৱে কথা। আৰু এটা কথা, ইয়াৰ দাঁতিকাষৰ লোকসকলেও হাবুংখনক লৈ যেনেধৰণে আমি হাবুং উন্নয়ন পৰিচালনা সমিতি যিখিনি আজি অত বছৰে দেখি আহিছোঁ, যেনেধৰণে আগবাঢ়িব লাগিছিলে তেনেধৰণে বোধ কৰোঁ তেওঁলোকে হাবুংখনক হয়তো লোৱা নাই। তেওঁলোকে কেৱল চৰকাৰী এটা অনুষ্ঠান বুলিয়ে বা কিবা চৰকাৰৰ কৰণীয় বা উন্নয়ন পৰিচালনা সমিতিৰ কৰণীয় বুলি হয়তো এৰি দিছে। কিন্তু বিভিন্ন জেগাত মঠ মন্দিৰ বা যিয়ে নহওক, সেইবিলাকত থলুৱা মানুহখিনি যে বহুখিনি কৰণীয় থাকে, আগভাগ থাকে, তেওঁলোকৰ অংশীদাৰিত্ব থাকে। তেওঁলোকে এই অনুষ্ঠানটোক সুন্দৰ কৰি তুলিব পাৰে। তেওঁলোকে এই অনুষ্ঠানটোত জড়িত হৈ অনুষ্ঠানটোৰ চাফ চিকুণৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত কৈছোঁ, কিন্তু ইয়াৰ মানুহখিনি চৌপাশৰ মানুহখিনিয়ে হয়তো তেনেদৰে ভবা নাই, সেইকাৰণে তেনেদৰে আগবাঢ়ি অহা নাই। আৰু এটা কথা, ইয়াৰ হাবুঙৰ যিটো ঐতিহ্য, এই ঐতিহ্যটো ইয়াৰ থলুৱা মানুহে জানিব লাগে। এদিন যদি বিশ্ব পৰ্যটন ক্ষেত্ৰ হ'বলৈ হয়, বাহিৰৰ যেতিয়া টুৰিষ্টবোৰ আহিব, ইয়াৰ বিষয়ে ক'ব পৰা আমাক লোকেল মানুহ লাগিব, গাইড লাগিব। এই কামবোৰ আমাৰ এই স্থানীয় যুৱকসকলে কৰিব পাৰে, কিন্তু আমি বাৰম্বাৰ কোৱাৰ পাছতো ইয়াৰ যুৱকসকল হয়তো তেনেধৰণে আগবাঢ়ি অহা নাই, জানিবলৈ চেষ্টা কৰা। আমাৰ লগত অভিজ্ঞ যথেষ্ট ব্যক্তি আছে, পুষ্প গগৈ ছাৰৰ দৰে ব্যক্তি আমাৰ লগত আছে। আমি এই স্থানীয় লোকসকলক এই হাবুং সম্পৰ্কত বিভিন্ন ধৰণে আমি তেওঁলোকক প্ৰশিক্ষণ বা পৰামৰ্শ প্ৰদান কৰিব পাৰোঁ, তেওঁলোকে কিন্তু আগবাঢ়ি অহা নাই। আজি সংবাদ মাধ্যমৰ জৰিয়তে ইয়াকো আহ্বান জনাব খুজিছোঁ, সকলোৰে সন্মিলিত প্ৰচেষ্টাতে আচলতে হাবুং আগবাঢ়িব। কেৱল হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে ঐকান্তিকভাৱে কাম কৰি আছে, এইটো ঠিক, কাম কৰি যাব। হাবুংখন পৰ্যটনস্থলী হিচাপে এইখন কমিটিয়ে অন্ততঃ ৰাতি ক'ব পাৰে যে এটা পৰ্যায়লৈকে নিব, কিন্তু পৰৱৰ্তী পৰ্যায়ত কি হ'ব এই কমিটিখনটো সদায় নাথাকে। গতিকে সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। আৰু সংকল ইয়াত মদ চাবলৈ আহে, তেওঁলোকো যথেষ্ট শিক্ষিত ব্যক্তি, ধেমাজিৰ গুণীজ্ঞানী ব্যক্তি আৰু বা বাহিৰৰ বিভিন্ন ব্যক্তি আহে। তেওঁলোকৰ সন্মুখত যেতিয়া মদৰ বটলটো থাকে, আমি যেতিয়া কমিটিয়ে বাধ্যত কৰি তেওঁলোকৰ পৰা মদৰ বটলটো কাঢ়ি লৈ পেলাই দিবলৈ বাধ্য হওঁ, সেইটো কেনেকুৱা এটা পৰ্যায় হয়, কেনেকুৱা পৰ্যায় হয় সেইটো সময়ত আমি ভুক্তভোগীসকলে গম পাওঁ। গতিকে এইটো অনুৰোধ জনাম, এই জ্যেষ্ঠসকলে যেতিয়া কনিষ্ঠসকলৰ সন্মুখত তেনেদৰে মদ্যপান কৰি এটা পৰিৱেশ বিনষ্ট কৰিছে হাবুঙত, মই নিজেও এইকেইদিন আহি বহুত ক্লাছ 8, 9, 10ৰ ল'ৰাৰ যি ৰাউণ্ড টেবুলবোৰ মদ খাবলৈ বহে, এইবোৰ ইয়াতো মদ বাৰে বাৰে নিবাৰণ কৰিছে। অহা সপ্তাহৰ পৰা আমি কিছুমান আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাবলৈ বাধ্য হ'ম বুলি সম্পাদক মহোদয়ে ইতিমধ্যে অৱগত কৰিছে। গতিকে আজিৰ সংবাদমেলৰ জৰিয়তে আমি এই বস্তুটো আপোনালোকৰ জৰিয়তে অলপ জোৰদাৰ কৰিব বিচাৰিছোঁ। আমি আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰিব বিচাৰিছোঁ যে অহা সপ্তাহৰ পৰা হাবুঙত সম্পূৰ্ণৰূপে বিলাতী গুড়াজাতীয় সামগ্ৰী সম্পূৰ্ণ নিষিদ্ধ। গতিকে কোনোবাই যদি আহে তেওঁলোকে যাতে অনাকাংক্ষিতভাৱে আইনী প্ৰক্ৰিয়াৰ মাজত সোমাই পৰিব, এইটো যাতে হ'বলগা নহয়। এইটো আমাৰ বাবেও দুৰ্ভাগ্য হ'ব, তেওঁলোকৰ বাবেও দুৰ্ভাগ্য হ'ব। কাৰণ এটা ধৰ্মীয় অনুষ্ঠানলৈ মানুহে এনেবোৰ বেমেজালিত সোমাম বুলি কোনো নাই। কিন্তু কথাটো হ'ল কিছুমান কণ্ডিশ্যনৰ কাৰণে আমি এনেকুৱা কৰিবলৈ বাধ্য হৈছোঁ, যিহেতু আমি কৰা নাই তেওঁলোকক কণ্ট্ৰল কৰিব। গতিকে এইখিনি কথা যাতে আপোনালোকে উপস্থাপন কৰে। এই যে ওপৰফালে মাটিখিনি টুৰিজিম ডিপাৰ্টমেণ্টে লৈ তেওঁলোকে টুৰিষ্ট ৰোড বনাই আছে, আজিলৈকে টুৰিষ্ট 2011 চনৰ পৰা কৰিছে। সেইটো কি কথা? সেইটো তাৰমানে কৈ পোৱা নাই, আজিলৈকে ডিপাৰ্টমেণ্টে কি কাম। আৰু এতিয়া ইতিমধ্যে আই আহোমৰ যিটো মিউজিয়াম তাত 3 কোটি টকা দিছে। সেই 3 কোটি টকাটোৱে ইতিমধ্যে বিল্ডিঙে টুৰিজিম ডিপাৰ্টমেণ্টে ইতিমধ্যে নিজেই বিল্ডিং ভৰাই আছে। আপোনালোকে সেইটো চাব পাৰে। টুৰিজিম ডিপাৰ্টমেণ্ট